অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ শেহতীয়া স্থিতি যিহেতু অষ্টম কেন্দ্ৰীয় আয়োগ আমালৈ গম পায় যি বৰ্তমান কামবিলাক চলি আছে সেই কামবিলাকৰ বৰ্তমান শেহতীয়া স্থিতিক লৈ পেলাই বহুতকেইটা কুৱেশ্যন কৰা হৈছে প্ৰায় 8টা কুৱেশ্যন কৰা হৈছে লোকসভাত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা যি কুৱেশ্যন কৰা হৈছিলে কুৱেশ্যনৰ আনচাৰখিনি আৰু কুৱেশ্যনখিনি ইয়াতে পাব্লিছ কৰা হৈছে লোকসভাত কুৱেশ্যন কৰিছিলে 10 আগষ্ট 2026 তাৰিখত আৰু গোটেইখিনি আনচাৰ দি দিছে আমি দেখিবলৈ পাইছোঁ এপ্ৰুভেল ফৰ কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে' কমিশ্যনক লৈ কুৱেশ্যন কৰিছিলে ডক্টৰ মান্নালাল ৰাৱাট আৰু আনচাৰখিনি দিছে পংকজ চৌধুৰী তেওঁ ষ্টেট মিনিষ্টাৰ হয় ফাইনেন্সৰ নম্বৰ 1ত চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ গঠনৰ বাবে অনুমোদন প্ৰদান কৰিছে নেকি নম্বৰ 2 যদি কৰিছে তেন্তে আয়োগ গঠনৰ তাৰিখ আৰু ইয়াৰ অধ্যক্ষ তথা সদস্যসকলৰ বিৱৰণ কি নম্বৰ 3 আয়োগে প্ৰতিবেদন দাখিল কৰিবলগীয়া নিৰ্ধাৰিত সময়সীমা কি নম্বৰ 4 আয়োগৰ পৰামৰ্শসমূহ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ আছে নম্বৰ 5 ইয়াৰ দ্বাৰা উপকৃত হ'বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ৰাজ্যভিত্তিক আনুমানিক সংখ্যা কিমান নম্বৰ 6 দৰমহা সংশোধন ভাত্তা অন্যান্য ভাত্তা পেঞ্চন পৰিয়াল পেঞ্চন আৰু সেৱাৰ চৰ্তসমূহৰ সৈতে সম্পৰ্কিত আয়োগৰ প্ৰসংগৰ চৰ্তত অন্তৰ্ভুক্ত বিৱৰণসমূহ কি কি নম্বৰ 7 চৰকাৰে কৰ্মচাৰী পেঞ্চনাৰসকলৰ স্বাৰ্থত অতিৰিক্ত কল্যাণকাৰী ব্যৱস্থাৰ বিষয়েও বিবেচনা কৰি আছে নেকি যদি আছে তেন্তে ইয়াৰ বিৱৰণ কি তাৰপিছত নম্বৰ 8 কুৱেশ্যন হৈছে আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ পিছত ৰাজ্যসমূহে একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে কোনো উপদেশ নিৰ্দেশনা জাৰি কৰাৰ প্ৰস্তাৱ ৰাখিছে নেকি যদিহে ৰাখিছে তাৰ বিৱৰণ কি এই কুৱেশ্যন কেইটাৰ আনচাৰ দিছে বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰী তেওঁ 1 আৰু 2 কুৱেশ্যনৰ আনচাৰটো একেলগে দিছে চৰকাৰে 3/11/2025 তাৰিখৰ প্ৰস্তাৱৰ জৰিয়তে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰিছে ইয়াৰ গঠন নিম্নলিখিত ধৰণৰ অধ্যক্ষ শ্ৰীমতী ন্যায়মূৰ্তি ৰঞ্জনা প্ৰসাদ দেশাই সদস্য অংশকালীন প্ৰফেচাৰ পুলক ঘোষ সদস্য সচিব শ্ৰী পংকজ জৈন নম্বৰ 3 কুৱেশ্যনৰ আনচাৰটো দিছে আয়োগে ইয়াৰ গঠনৰ তাৰিখৰ পৰা 18 মাহৰ ভিতৰত নিজৰ পৰামৰ্শসমূহ দাখিল কৰিব নম্বৰ 4, 5, 6 কুৱেশ্যনৰ আনচাৰ একেলগে দিছে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগে এতিয়ালৈকে চৰকাৰক নিজৰ পৰামৰ্শসমূহ দাখিল কৰা নাই তাৰপিছত নম্বৰ 7ৰ কুৱেশ্যন আনচাৰটো দিছে কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক কৰ্মচাৰীৰ আনুমানিক সংখ্যা প্ৰায় 35.77 লাখ 1/3/2026 তাৰিখ অনুসৰি আৰু এই প্ৰতিৰক্ষা পেঞ্চনাৰসকলক বাদ দি পেঞ্চনাৰ পৰিয়াল পেঞ্চনৰ সংখ্যা হৈছে 33.76 লাখ 31/12/2025 তাৰিখ অনুসৰি তাৰপিছত লাষ্টৰ কুৱেশ্যনটোৰ আনচাৰ এনেকৈ দিছে 3/11/2025 তাৰিখৰ প্ৰস্তাৱৰ জৰিয়তে অধিসূচিত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ প্ৰসংগৰ চৰ্তসমূহ অনুবন্ধনত সংলগ্ন কৰা হৈছে তো এইখিনি আছিল আপোনাৰ কুৱেশ্যন যিখিনি কৰিছিলে অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ লেটেষ্ট হয় এইখিনি খবৰ আৰু বৰ্তমান এইখিনি স্থিতি হৈ আছে তাৰপিছত অন্য আপডেট যেতিয়া আহিব আমি নিশ্চয় আপডেটবিলাক দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব